আপোনালোকক নেইলছ কেনেকৈ বনায় পেপাৰ নেইলছ আপোনালোকক শিকাম। চাওক, ফাৰ্ষ্টতে আপোনালোকে A4 সাইজ পেপাৰ ল'ব। তাৰপিছত A4 সাইজ পেপাৰ লৈ কিনে আপুনি ফ'ল্ড কৰি দিব। এতিয়া মই ফ'ল্ড কৰিলোঁ। তাৰপিছত আমি এনেকৈ ফালি ল'ম। চাওক, 2 পিচ হৈ গ'ল। এতিয়া আমি বনাম নেইলছ কেনেকৈ বনাম। এতিয়া ফাৰ্ষ্টতে আমি এনেকৈ কৰিম। এনেকৈ আছে ন, এনেকৈ থাকিল। তাৰপিছত আমি এনেকৈ এনেকৈ ঘূৰাই দিম। তাৰপিছত এনেকৈ দিম। তাৰপিছত আমি এনেকৈ দিম। তাৰপিছত আমি এনেকুৱা আছে নহয়, আমি এইটো এনেকৈ ফ'ল্ড কৰি দিম। চাওক, ফ'ল্ড কৰি দিলোঁ। এতিয়া এনেকৈ এইটো ছাইড এনেকৈ আছে, আমি এনেকৈ দিম আৰু এইটো ছাইড এনেকৈ চেম কৰিম। এয়া দুটা ছাইডে এনেকৈ কৰি ল'লোঁ। এতিয়া আমি এনেকৈ দিম। যিহেতু এনেকৈ আছিল, আমি এনেকৈ দিম। এনেকৈ দিম। তাৰপিছত আমি এইটো এনেকৈ কৰি ল'ম। এইটো আছে এনেকৈ, আমি এনেকৈ কৰি ল'ম। কৰি কিনে আমি এনেকৈ ফ'ল্ড কৰি দিম। ফ'ল্ড কৰিলোঁ। তাৰপিছত ফ'ল্ড যেতিয়া আমি এনেকৈ ফ'ল্ড কৰিলোঁ নহয়, তেতিয়া এনেকৈ ওলাব। তাৰপিছত এনেকৈ কৰিব। তাৰপিছত মোৰ ভুল হৈছে, চৰি। আপোনালোকে যেতিয়া এনেকৈ কৰিব নহয়, ফ'ল্ড কৰি কিনে তাৰপিছত এনেকৈ ডাইৰেক্ট এনেকৈয়ে কৰি দিম। এনেকৈয়ে ডাইৰেক্ট কৰি দিম। তাৰপিছত আমি সেনেকুৱা আছে, আমি ফ'ল্ড কৰি দিম আৰু একবাৰ ৰোল কৰি দিম। তাৰপিছত এনেকৈ হ'ব লাগিব। যেতিয়া আমি ফ'ল্ড কৰি দিম নহয়, তাৰপিছত এনেকৈ ছাইড হ'ব লাগিব। তাৰপিছত এইটো যি আছে, এইটো এনেকৈ সোমাই দিব লাগিব। এইটো যি আছে, তাৰপিছত এইটো যি এটা গ'ল ৰৈ গৈছে নহয়, সেইটোত আমি এনেকৈ সোমাই দিব লাগিব। সোমাই দি কিনে চাওক, আমাৰ নেইলছ হৈ গ'ল। আৰু মই নেইলছ 5টা বনাইছোঁ এখন হাতৰ দেখাৰৰ। 5টা বনাইছিলোঁ, কৈছোঁ নহয় আপোনালোকক। 5টা নেইল বনাইছোঁ। আৰু আপোনালোকক যদি পেইণ্ট কৰিব মন যায়, পেইণ্ট কৰিব পাৰিব। মই এতিয়া পেইণ্ট কৰিছোঁ। চাওক, মই এটা পেইণ্ট কৰিছোঁ আৰু মই এটা পেইণ্ট কৰিম। ৰেড কালাৰ কৰিম এতিয়া। আৰু এটা নেইল পেপাৰ নেইলছত চাওক, মই ৰেড কালাৰ কৰিছোঁ। এয়া মই এতিয়া গোটেই পূৰা কৰিলোঁ। এতিয়া মই নেক্সট কালাৰ কৰিম।
এতিয়া মই বহুত দেৰি হৈ যাব কাৰণে মই পটককৈ কৰি দিওঁ। মই গোটেইকেইটা বনাই ল'লোঁ, চাওক মই বেলেগ বেলেগ কালাৰ কৰিছোঁ। এয়া মই ৰেড কৰিছোঁ, য়েল্ল' কৰিছোঁ, ব্লু কৰিছোঁ, অৰেঞ্জ কৰিছোঁ, তাৰপিছত গ্ৰীণ। কেনেকুৱা লাগিছে? ভাল লাগিছে যদি ক'ব আৰু কমেণ্টছতো জনাই দিব, ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনো ক্লিক কৰি দিব। বাই বাই, বাই বাই।